হয় বন্ধুসকল, এয়া এক অকল্পনীয় অবিশ্বাস্য অনাকাংক্ষিত এক ঘটনা। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ, জুবিন দা বৰ্তমান আৰু আমাৰ মাজত নাই। আৰু বৰ দুখেৰে এই বাৰ্তাটো আচলতে আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিছোঁ। বুকুখন কঁপিছে, জুবিনময় সময়বোৰ এটি এটিকৈ চকুৰ সন্মুখত অগা-দেৱা কৰিছে। প্ৰতিটো প্ৰজন্মকে সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰা এই জুবিন দা, সেই ব্যক্তিজন আৰু আমি কেতিয়াও ঘূৰাই নাপাওঁ। আমি সেয়েহে সমূহ বকিয়ালবাসী ৰাইজে আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ সকলো কৰ্মকৰ্তাসকলে একেলগে সকলোৰে সহযোগত বকিয়াল বাছ আস্থানত থকা শিৱ মন্দিৰৰ প্ৰাংগণত আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি এগছি বন্তি প্ৰজ্বলন কৰিলোঁ। আৰু আমি তেখেতৰ আত্মা য'তেই আছে তেখেতে যাতে চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ। আৰু এই বৰ দুখৰ খবৰটি জনাবলৈ পাই নিজকে দুখ অনুভৱ কৰিছোঁ, মৰ্মাহত হৈছোঁ আৰু তেখেতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। হয়, আমি আজি অতি দুখৰ বিষয় যে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, আমাৰ শ্ৰদ্ধাৰ সকলোৱে মৰমৰ হিয়াৰ আমঠু আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া আজি অকাল মৃত্যুক তেখেতে সাৱটি ল'বলগীয়া হৈছিল। আজি আমি বকিয়ালবাসী ৰাইজ আমি একত্ৰিত হৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন সকলো ৰাইজ আজি একত্ৰিত হৈ আমি তেখেতৰ চিৰশান্তিৰ আত্মাৰ কাৰণে আমি এগছি বন্তি প্ৰজ্বলন কৰাৰ লগতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আয়োজন কৰিছোঁ। লগতে আমাৰ এতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমাৰ বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমাৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী নিতুল শইকীয়াদেৱক আমি অনুৰোধ জনাইছোঁ। বকিয়ালবাসী ৰাইজ আজি আমি সঁচাকৈ আজি দুখিত মৰ্মাহিত হৈছোঁ। আমাৰ মাজৰ পৰা আমাৰ হিয়াৰ আমঠু জুবিন দা অকালতে আমাৰ মাজৰ পৰা হেৰাই গৈছে। গতিকে তেখেতৰ আত্মা সদগতি অৰ্থে আমি এগছি বন্তি জ্বলাবৰ বাবে আগবাঢ়িছোঁ। হয়, আজি বহুত দুখৰ দিন, যিহেতু আমাৰ মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গ আমি ভবা নাছিলোঁ ইমান সোনকালে গুচি যাব বুলি, কাৰোৱে বিশ্বাস হোৱা নাই। আমি সেইকাৰণে আজি বকিয়ালবাসী ৰাইজ দল সংগঠন মিলি আমাৰ বকিয়াল বাছ ষ্টেণ্ডৰ শিৱ মন্দিৰৰ কাষতে আজি বন্তি প্ৰজ্বলন কৰিলোঁ আৰু তেওঁৰ শান্তিৰ বাবে মনৰ প্ৰাৰ্থনা আৰু বন্তি প্ৰজ্বলন কৰিলোঁ। হয়, অতি মৰ্মান্তিক ঘটনাতে হৃদয় বিদাৰক ঘটনা, নোহোৱা নোপোজা ঘটনা আজি সংঘটিত হ'ল। আমাৰ সকলোৱে মৰমৰ, সকলোৱে আদৰৰ লাখ লাখ জনতাৰ কণ্ঠ হিয়াৰ আমঠু আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়া অতি সোনকালে যে কম সময়ৰ ভিতৰতে আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, আমি গভীৰভাৱে আমি উদ্বিগ্ন প্ৰকাশ কৰিছোঁ। তেখেত য'তেই আছে শান্তিত থাকক, কুশলে থাকক। আমি আজি সকলো বকিয়ালবাসী ৰাইজ একত্ৰিত হৈ দল সংগঠন ব্যৱসায় প্ৰতিষ্ঠান সকলো আমি একত্ৰিত হৈ আজি তেখেতৰ আমি বন্তি প্ৰজ্বলন কৰিছোঁ, শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ। লগতে আজি আমাৰ সকলোৱে সহযোগ কৰিছে, সকলো দোকান বজাৰ হোটেল আজি বন্ধ ৰাখিছে। লগতে আমি তেখেতৰ য'তেই আছে শান্তিত থাকক, আত্মাৰ চিৰশান্তি সদগতি কামনা কৰিছোঁ। আমি সকলো ৰাইজ আজি একত্ৰিত হৈ আমি ওলাই আহিছোঁ। লগতে তেখেতসকলৰ পৰিয়ালৰ শোকসন্তপ্ত পৰিয়ালৰ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। দল সংগঠনসকল আৰু আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সকলো মুৰব্বীসকল আৰু আজি উপস্থিত ৰাইজ, তেখেতৰ আত্মা সদগতি অৰ্থে সকলোৱে আমি 1 মিনিট তেখেতৰ আত্মা সদগতি অৰ্থে মৌন প্ৰাৰ্থনা কৰিবৰ বাবে সকলোকে সাজু হ'বৰ বাবে অনুৰোধ জনাইছোঁ।